নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকৰ বাবে আমাৰ বিজ্ঞান সপ্তম শ্ৰেণীৰ পাঠ্যপুথিৰ চতুৰ্থ পাঠ পোহৰৰ সৈতে ধেমালি ছাঁ আৰু প্ৰতিফলন এই পাঠটোৰ দ্বিতীয় অংশলৈ আহিছোঁ। আমি প্ৰথম অংশত ইতিমধ্যে আমি পঢ়িছোঁ 138 পৃষ্ঠাৰ মাজভাগলৈকে পঢ়িলোঁ। এতিয়া আমি ইয়াৰ পিছৰখিনি পঢ়িম। ঠিক আছে, এটা তোমালোকক আমি এতিয়ালৈকে কিহৰ কথা ক'লোঁ? প্ৰতিফলনৰ কথা ক'লোঁ। মসৃণ খহটা ইয়াতে প্ৰতিফলন কেনেধৰণে হয় তাৰ কথা পঢ়িলোঁ, হয়নে? আৰু আমি পোহৰৰ উৎসবিলাকৰ কথা পঢ়িলোঁ। ইতিমধ্যে তোমালোকে আগৰ ভিডিঅ'টো যদি চোৱা কথাবোৰ পাবা, আৰু তাৰ লিংকটো এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। ঠিক আছে, এতিয়া তোমালোকক যদি আমি যাওঁ তাৰ পিছৰ অংশলৈকে, এটা শ্ৰেণী বিভাজন কৰি এটা ক্ৰিয়াকলাপৰ কথা কৈছে যে বিভিন্ন ধৰণৰ দাপোন, কাঁচ, টেলিভিছন আৰু দূৰদৰ্শনৰ পৰ্দা, বেৰ, টেবুলৰ ওপৰৰ পৃষ্ঠ আদি পোহৰৰ প্ৰতিফলন লক্ষ্য কৰা আৰু পৃষ্ঠবোৰ মিহিনে খহটা সুধিছে। আমি সিজোৱাবাৰ পাইছিলোঁ যে মিহি বা মসৃণ প্ৰতিফলকক আমি নিয়মিত প্ৰতিফলক বুলি কওঁ, আৰু যোনবিলাক খহটা আছিলে খহটাবিলাকক আমি অনিয়মিত প্ৰতিফলক বুলি কওঁ। এতিয়া আমি পঢ়িম সমতল দাপোনৰ কথা। ইয়াত আছে সমতল দাপোনত প্ৰতিবিম্ব গঠন। সমতল দাপোনতনো কেনেকৈ প্ৰতিবিম্ব গঠন হয়? আইনাৰ সন্মুখত থিয় হ'লে আইনাত আমি নিজকে দেখিবলৈ পাওঁ। এয়া হ'ল আমাৰ প্ৰতিবিম্ব, হয়নে? আমি আইনাৰ সন্মুখত হ'লে নিজৰ দেখা যে পাওঁ তাকে আমি প্ৰতিবিম্ব বুলি কওঁ। প্ৰতিবিম্বৰ সৃষ্টি নোহোৱা হ'লে মানুহে কেতিয়াও নিজকে নেদেখিলেহেঁতেন। আমি নিজৰ যোনটো চেহেৰা, নিজৰ মুখখন, নিজক আমি চাবলৈ শিকিছোঁ আইনাৰ সন্মুখত, আৰু সেই আইনাখনত সৃষ্টি হোৱা যে আমি যে নিজক দেখোঁ তাক প্ৰতিবিম্ব বুলি কয়। ঠিক আছে, আৰু পোহৰৰ প্ৰতিফলনৰ বাবে প্ৰতিবিম্ব গঠিত হয়। প্ৰতিবিম্বৰ বিষয়ে অধিক জানিবলৈ ইয়াতে আমি তলত এটা কি হৈছে পৰীক্ষাৰ কথা কৈছে। এতিয়া ক্ৰিয়াকলাপটোত পৰীক্ষা কৰিবলৈ দিছে কি চোৱা, এখন সমতল দাপোনৰ সন্মুখত জ্বলি থকা মমবাতি এডাল ৰাখা। এডাল মমবাতি ৰাখিব লাগিব, আৰু দাপোনৰ সন্মুখত থকাৰ দৰে দাপোনৰ পিছফালেও আমি হুবহু একেদৰে আন এডাল একেধৰণৰ মমবাতি জ্বলি থকা দেখিবলৈ পাম। আমি নিশ্চয় গম পাওঁ, আমি থিয় হ'লে যেনেধৰণে আমাক দেখোঁ, মমবাতিডাল যদি আমি সন্মুখত ৰাখোঁ এডাল মমবাতি দেখা পাম। এয়া হৈছে মমবাতিৰ প্ৰতিবিম্ব। মমবাতিৰ পৰা ওলোৱা পোহৰ দাপোনত প্ৰতিফলিত হৈ আমাৰ চকুত পৰিলে আমি তাৰ প্ৰতিবিম্ব দেখোঁ। কি বুজিছা? যে মমবাতিৰ পৰা ওলোৱা পোহৰ দাপোনত প্ৰতিফলিত হৈ ই আমাৰ চকুত পৰেহি, তেতিয়া আমি ইয়াক দেখা পাওঁ। সেই প্ৰতিবিম্বটো দেখোঁ, মানে আইনাখনত দেখোঁ বা আমি দাপোনখনত দেখা পাওঁ। এই ক্ষেত্ৰত মমবাতিডালক আমি লক্ষ্যবস্তু বুলি ক'ম। মমবাতিডালক আমি লক্ষ্যবস্তু বুলি ক'ম, আৰু মমবাতিডালত যে থাকিব, কিন্তু মমবাতিৰ সলনি আন বস্তু যেনে শৰাই এখনৰ ক্ষেত্ৰত প্ৰতিবিম্ব দেখা পাবলৈ কোনো উৎসৰ পৰা পোহৰৰ প্ৰয়োজন, মানে কোনোবা এটা উৎসৰ পৰা আহি শৰাইখনত পৰিব লাগিব। ঠিক আছে, মমবাতিডালৰ পৰা আকৌ পোহৰটো আমি ডাইৰেক্ট আন্ধাৰত থ'লেও মমবাতিডাল সি নিজেই নিজৰ পোহৰত সি জিলিকি উঠে। কিন্তু যদিহে আমি এখন দাপোন ৰাখোঁ, এখন আমি শৰাই ৰাখোঁ, শৰাইখনত কিন্তু প্ৰতিবিম্ব বেলেগৰ পৰা আহি পৰিব লাগিব। ঠিক আছে, শৰাইখনৰ পৰা প্ৰতিফলিত হৈ অহা পোহৰ আইনাত প্ৰতিফলিত হৈ আমাৰ চকুত পৰিলেহে আমি তাৰ প্ৰতিবিম্ব দেখা পাম। শৰাইখনৰ পৰা আমালৈ যি পোহৰ আহিব, শৰাইখনত আকৌ আহি পোহৰ বেলেগৰ পৰা পৰিব। ঠিক আছে, তেতিয়া আমি দেখা পাম। বস্তুটোৰ গাত বেছি পৰিমাণৰ পোহৰ পৰিলে তাৰ প্ৰতিবিম্ব উজ্জ্বল হ'ব। যদি এই পোহৰটো বেছি পৰে আমি বেছি স্পষ্টকৈ দেখিম, আৰু অলপমান কম পোহৰত আমি কম স্পষ্টকৈ দেখিম। ঠিক আছে, এতিয়া ইয়াৰ পিছতনো কি কৈছে আমি চাওঁ আহা। শৰাই বা মমবাতিডাল দাপোনৰ সন্মুখ ভাগৰ বেলেগ বেলেগ অৱস্থানলৈ নিয়া আৰু প্ৰত্যেকৰে অৱস্থান আৰু প্ৰতিবিম্বৰ আকাৰ তুলনা কৰা। কি হ'ব যে সমতল দাপোনত গঠন হয় প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান। সমতল দাপোনখনত যোনটো প্ৰতিবিম্ব সৃষ্টি হ'ব লক্ষ্যবস্তুটোৰ সৈতে সমান, মানে যিমানটো ডাঙৰ থাকে লক্ষ্যবস্তুটো, শৰাইখন যিমান ওখ আমি সিমানেই দেখা পাওঁ। ঠিক আছে, এইবাৰ মমবাতিডাল আৰু শৰাইখন যদি দাপোনৰ সন্মুখৰ পৰা অলপ আঁতৰাই অনা হয়, প্ৰতিবিম্বটো পিছলৈ আঁতৰি যোৱা দেখা যাব। যদি আমি প্ৰতিবিম্বটো পিছলৈ যোৱা নিচিনা কৰিবলৈ বিচাৰোঁ, তেনে আমি লক্ষ্যবস্তু অৰ্থাৎ মমডাল বা শৰাইখন আমি পিছলৈ নিলোঁ। লক্ষ্যবস্তু দাপোনৰ ওচৰ চাপি গ'লে প্ৰতিবিম্বটো ওচৰ চাপি আহিব। ঠিক আছে, অৰ্থাৎ লক্ষ্যবস্তু দাপোনৰ পৰা যিমান দূৰৈত থাকে প্ৰতিবিম্ব দাপোনৰ পিছফালে সিমান দূৰৈত গঠন হয়। ঠিক আছে, লক্ষ্যবস্তু দাপোনৰ পৰা যিমান দূৰৈত থাকিব প্ৰতিবিম্ব দাপোনৰ পিছফালে সিমান দূৰতেই গঠিত হ'ব। মানে লক্ষ্যবস্তুটো আঁতৰত আছে, প্ৰতিবিম্বটো আমি ডাঙৰ ওচৰত নেদেখোঁ। প্ৰতিবিম্ব আমি সৰু দেখিম আৰু আঁতৰত দেখিম। ঠিক আছে, দাপোনৰ পিছফালে থকা এই প্ৰতিবিম্ব আমি
যদি হাতেৰে স্পৰ্শ কৰিব বিচাৰোঁ স্পৰ্শ কৰিব নোৱাৰোঁ হয়নে প্ৰতিবিম্বটো আমি স্পৰ্শ কৰিব নোৱাৰোঁ আমি আইনাখনত বা দাপোনখনতহে দেখা পাম তেনেদৰে দাপোনৰ পিছফালে যদি আমি পৰ্দা এখন ৰাখোঁ সেই পৰ্দাখনত আমি এটা প্ৰতিবিম্ব ধৰি ৰাখিব নোৱাৰোঁ পিছফালে হ'লে নোৱাৰোঁ আনহাতে তুমি হয়তো লক্ষ্য কৰিছা যে লক্ষ্যবস্তু মানে কোনডাল আছিলে মমডাল বা শৰাইখনৰ তাত যদি শীৰ্ষৰ অৱস্থানটো প্ৰতিবিম্বৰ ক্ষেত্ৰতো শীৰ্ষতে থাকে ঠিক আছে তুমি লক্ষ্য কৰিছা যদি দেখি পাবা যে লক্ষ্যবস্তুটোৰ শীৰ্ষৰ অৱস্থানটো মানে আগটো ঠিক আছে মমডাল বা শৰাইখনৰ আগটো প্ৰতিবিম্বৰ ক্ষেত্ৰতো শীৰ্ষতে থাকে অৰ্থাৎ প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ দৰে থিয় হৈ থাকে মানে চিধা হৈ থাকে বা থিয় হৈ থাকে ঠিক আছে এতিয়া তোমালোকে শৰাইখন যে দেখিছা এই শৰাইখনত দেখিছানে শৰাইখন যেনেধৰণে থিয় হৈ আছিলে ইয়াতো তেনেধৰণে থিয় হৈ আছে হয়নে বা মমডাল যেনেধৰণে থিয় হৈ আছে আৰু আমি উল্টাকৈ দেখা নাই কিন্তু কিছুমানত আমি কেতিয়াবা উল্টাকৈও দেখা পাম ঠিক আছে এতিয়া সেইকাৰণে আমি ক'ব লাগিব যে প্ৰতিবিম্ব থিয় প্ৰতিবিম্ব গঠন হ'ব সমতল দাপোনত সদায় থিয় প্ৰতিবিম্ব গঠন হয় তোমালোকক 1 নম্বৰৰ প্ৰশ্ন সুধিব পাৰে যে সমতল দাপোনত কেনেকুৱা প্ৰতিবিম্ব সৃষ্টি হয় আৰু এইটো তোমালোকক MCQটো দিব পাৰে কিন্তু দেই মনত ৰাখিবা ইয়াৰ পিছত কি কৈছে চোৱা এখন দাপোনৰ কথা কৈছে পিছৰ এটা ক্ৰিয়াকলাপত দিছে ডাঙৰ দাপোন এখনৰ সন্মুখত থিয় হৈ তোমাৰ প্ৰতিবিম্বটো চোৱাচোন এতিয়া সোঁ হাতখন দাঙাচোন প্ৰতিবিম্বত ডঙা হাতখন কোনখন দাঙিব হয়নে আমাৰ বাওঁ হাতখন দাঙি আগৰ দৰে প্ৰতিবিম্বটো পৰ্যবেক্ষণ কৰা সোঁ কাণখন চুই চোৱাচোন প্ৰতিবিম্বতে কোনখন কাণ চুইচ আছে এতিয়া এইবাৰ বাওঁ কাণখন চুই চোৱাচোন কি দেখিলা আমি সদায় তাৰ ওলোটাটো দেখোঁ প্ৰতিবিম্বই আমাৰ ওলোটাটো কৰে আমি সোঁ হাত লৰালে প্ৰতিবিম্বই বাওঁ হাত লৰাও লিখিয়া লাগে আমি সোঁ কাণ চুলে প্ৰতিবিম্বই বাওঁ কাণ চোৱা লিখিয়া লাগিব হয়নে নহয় আমি মানে ওলোটাটো দেখা পাওঁ হয়নে নহয় আমাৰ দাপোনখনত এতিয়া তাৰ পিছত এটা পৰীক্ষা দিছে চোৱা এখন ডাঠ কাগজ লোৱা আৰু কাগজখনত এল আখৰটো ডাঙৰকৈ লিখি সাৱধানে আখৰটো কাটি লোৱা এতিয়া কাগজখন এখন দাপোনৰ সন্মুখত ৰাখা আৰু এল আখৰটোৰ প্ৰতিবিম্বটো মন কৰা তুমি দেখিলা যে আখৰটো সোঁফালটো প্ৰতিবিম্বৰ বাওঁফাল আৰু বাওঁফালটো সোঁফালে থকা সোঁফাল হিচাপে দেখা গৈছে মানে আমি এলটো চিধা নেদেখোঁ এলটো আমি বেকাকে দেখিম বা উল্টাকে দেখিম মানে ঠিক আছে তাৰ সোঁফালটো বাওঁফালে দেখিম বাওঁফালটো সোঁফালে দেখিম আমাৰ যেনেকৈ হাতত যেনেধৰণে হয় ঠিক তেনেধৰণেই ঠিক আছে এতিয়া তাৰ পিছত কি আছে আন এটা পৰীক্ষা কৰিছে সেই পৰীক্ষাটো আমি চাওঁ আহাচোন এই পৰীক্ষাটো কি হৈছে আমি সকলোৱে সদায় দেখি থকা এটা কথা কৈছে যে ইংৰাজী ই বৰ্ণটো সোঁফালটো বাওঁফালটো সোঁফাল হ'ল এই চাইডটো এইফালে ঘূৰি গ'ল এই চাইডটো এইফালে ঘূৰি যাওঁতে ইটো এনেকুৱা হৈ গ'ল কাগজত লিখি আগৰ দৰে দাপোন এখনৰ সন্মুখত ৰাখা প্ৰতিবিম্বটো ইৰ দৰে নহয় হয় নাই এতিয়া ধৰিব পাৰিলানে যে এম্বুলেঞ্চ গাড়ীত এম্বুলেঞ্চ শব্দটো এনেধৰণে লিখা থাকে উল্টাকে চোৱা এইটো ইয়াত বাওঁ দিশে আছে এইটো সোঁ দিশে আৰু ওলোটাকে লিখিছে মানে সোঁটো বাওঁ দিশে আৰু এমটো ইয়াত সোঁ ইয়াত বাওঁ ইয়াত সোঁ বিটো তেনেধৰণে গোটেই এম্বুলেঞ্চ শব্দটো AMBULANCE উল্টাকে থকা দৰে হয় ঠিক আছে ইয়াৰ কাৰণ হ'ল যাতে এম্বুলেঞ্চৰ আগত থকা বাহনৰ চালকে পিছত যোৱা দাপোনত ইয়াক এম্বুলেঞ্চ বুলি পঢ়িব পাৰে বুজি পাইছানে মানে এম্বুলেঞ্চ বুলি কাৰণ দাপোনখনত যদি উল্টাকে দেখে আমি যদি কোনোবা এজনে গাড়ী চলাই গৈ থাকোঁ পিছত যদি এখন এম্বুলেঞ্চ আহে আমি সেই এম্বুলেঞ্চ বুলি গমেই নাপাম যদি আমি ভালকৈ স্পষ্টকৈ এম্বুলেঞ্চ শব্দটো পঢ়িব নোৱাৰোঁ ঠিক আছে সেই এম্বুলেঞ্চটো উল্টাকৈ যিহেতু থাকে আমি পঢ়োঁতে পূৰা ধুনীয়া শুদ্ধকৈ আহে চোৱা ইয়াত দেখিছেনে এম্বুলেঞ্চ শুদ্ধকৈ আহিছে মানে দাপোনখনত আমি শুদ্ধকৈ দেখা পাওঁ হয় নে নহয় আৰু তেতিয়া পঢ়িবৰ আৰু এম্বুলেঞ্চখনক বাদ এৰি দিব পাৰে আৰু ইয়াৰ ফলত এম্বুলেঞ্চত থকা ৰোগীয়ে সোনকালে চিকিৎসালয় পাব পাৰে হয় নে নহয় এতিয়া বিজ্ঞান আৰু সমাজ বুলি তোমালোকৰ কথা এটা দিছে তোমালোকৰ পৰিয়াল ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱৰ পৰিয়ালৰ কোনোবা সদস্য হঠাৎ হোৱা অসুখ দুৰ্ঘটনা আদিৰ বাবে চিকিৎসালয়লৈ নিব লগা হ'লে 108 নম্বৰত ফোন কৰি এম্বুলেঞ্চক মাতিব পাৰিবা তোমালোকে সকলোৱে মনত ৰাখিবা সেই গাড়ীখনৰ নাম 108 বুলিয়ে আমি সকলোৱে জানো আচলতে সেই গাড়ীখনৰ নামটো কি বাৰু জানানে মৃত্যুঞ্জয় সেইখন অসম চৰকাৰৰ দ্বাৰা এইটো টোল ফ্ৰী নাম্বাৰ 108 তাত ফোন কৰিলেই তোমালোকে বিপদৰ পৰা ৰক্ষা কৰিব পাৰিবা দুৰ্ঘটনা বা বিভিন্ন ধৰণৰ সমস্যাৰ পৰা তোমালোকক সমাধান দিব আৰু তৎক্ষণাত হস্পিটেল নি পোৱাই দিব ঠিক আছে এতিয়া কি কৈছে চোৱা সমতল দাপোন এখনৰ সন্মুখত থিয় হ'লে তোমাৰ প্ৰতিবিম্বটো দাপোনত দেখা পাবা তুমি দেখিবা যে প্ৰতিবিম্বটো তোমাৰ সোঁ হাতখন বাওঁ হাতখন যেন আৰু বাওঁ হাতখন সোঁ হাত যেন লাগিছে
এইদৰে তোমাৰ সোঁ কাণখন স্পৰ্শ কৰিলে প্ৰতিবিম্বটোৱে বাওঁ কাণখন স্পৰ্শ কৰা যেন লাগে। প্ৰতিবিম্বৰ এনেধৰণৰ বাওঁ সু বিপৰীত অৱস্থানক পাৰ্শ্বীয় বিলোমন, ঠিক আছে, কি কয়, পাৰ্শ্বীয় বিলোমন বা ওলোটা হোৱা বোলা হয়। একো নাই, এইটো সহজ কথা, অকল ওলোটা হোৱা বুলি কৈ দিলে এইটো ওলোটা হোৱা, আৰু এইটো কি বোলে ওলোটা হোৱা, ইয়াক কি বোলে ওলোটা হোৱা, কিন্তু সেই ওলোটা হোৱাৰ আন এটা নাম হ'ল পাৰ্শ্বীয় বিলোমন। সেইটোৱে পাৰ্শ্বীয় বিলোমন কি বুলি ক'লে আমাৰ এনেই ভয় লাগি যাব দৰকাৰ নাই, আমি মনত ৰাখিব লাগিব যে পাৰ্শ্বীয় বিলোমন মানে ওলোটা হোৱা। আৰু ওলোটা ক'ত হয়, দাপোনখনত যেতিয়া আমাৰ প্ৰতিবিম্বটো আমি সোঁ হাতত লৰালে বাওঁ হাত লৰালে সোঁ হাত, সেই কথাটো কথা কৈছে। তোমালোকে গম পালানে যে ছাঁ আৰু প্ৰতিবিম্ব একে নহয়? আহাচোন ছাঁ আৰু প্ৰতিবিম্বৰ মাজত পাৰ্থক্য চাওঁ। এতিয়া বস্তু এটাৰ ৰং যিয়েই নহওক কিয় বস্তুটোৰ ছাঁ সদায় ক'লা হয়, সেইটো এটা পাৰ্থক্য বুলি যদি কওঁ। ছাঁটো সদায় আমি ক'লাই দেখোঁ, ৰঙা নীলা সেউজীয়া দেখোঁ জানো? নেদেখোঁ। আনহাতে কি কৈছে, প্ৰতিবিম্বই বস্তুটোৰ প্ৰকৃত ৰং দেখুৱায়। তোমালোকক যদি আহে তোমালোকে লিখিবা কি আহিব পাৰে বাৰু, যে ছাঁ আৰু প্ৰতিবিম্ব একে হয়নে, যদি একে নহয় কিয় বুজাই লিখা, বা তোমাক ছাঁ আৰু প্ৰতিবিম্বৰ পাৰ্থক্য আহিলে তুমি লিখিব লাগিব যে বস্তুটোৰ ছাঁ সদায় ক'লা ৰং হয় আৰু বস্তুটোৰ প্ৰতিবিম্ব প্ৰকৃত ৰং দেখুৱায়। ছাঁয়ে বস্তু এটাক কেৱল বাহ্যিক ৰূপহে দেখুৱায়। এইটো 2 নম্বৰত আহিলে কি কৈছে, ছাঁয়ে বস্তুটোৰ কেৱল বাহ্যিক ৰূপটোহে দেখুৱায়, আনহাতে প্ৰতিবিম্বই বস্তুটোৰ হুবহু আকৃতি আৰু বাহ্যিক ৰূপ দুয়োটাই দেখুৱায়। মানে ছাঁটোত আমি স্পষ্টভাৱে একো নেদেখোঁ, কেৱল ধোঁৱা কোৱা আৰু বাহ্যিক এটা আৱৰণ, আঙুলিকেইটা এনেকৈ মেলি দিলে দেখিম 5টা দেখিম, কিন্তু আঙুলিকেইটাৰ নখকেইটা আমি স্পষ্টকৈ নেদেখোঁ। কিন্তু প্ৰতিবিম্বই বস্তুটোক হুবহু আকৃতি দেখুৱাব আৰু বাহ্যিক ৰূপ আৰু আভ্যন্তৰীণ আকৃতি দুয়োটা দেখাব, ঠিক আছে। ছাঁৰ ক্ষেত্ৰত পাৰ্শ্বীয় বিলোমন নহয়, আৰু এটা দিছে এইটো 3 নম্বৰত, যে ছাঁৰ ক্ষেত্ৰত পাৰ্শ্বীয় বিলোমন নহয়। আমি সোঁ ছাইডটো সোঁ ছাইডে দেখিম, বাওঁ ছাইডটো বাওঁ ছাইডে দেখিম, কিন্তু প্ৰতিবিম্বৰ ক্ষেত্ৰত পাৰ্শ্বীয় বিলোমন হোৱা দেখা যায়। মানে ইয়াতে কি হয় যে আমি সোঁ হাতটো লৰালে প্ৰতিবিম্বই বাওঁ হাত লৰাব, আমি বাওঁ হাত লৰালে প্ৰতিবিম্বই সোঁ হাত লৰাব, ঠিক আছে। এতিয়া তাৰ পিছত কি কৈছে চাওঁ, আকৰ্ষণীয় তথ্য বুলি কৈছে চোৱা। তিতি বা ভিজি থকা বস্তু কিয় চিকমিকায়? বস্তু এটা তিতিলে বা ভিজিলে ইয়াত থকা সৰু সৰু ৰন্ধ্ৰৰ মাজত পানীৰ কণিকা সোমাই পৃষ্ঠখনক মসৃণ কৰি তোলে। যেতিয়া পোহৰৰ ৰশ্মি খহটা পৃষ্ঠত পৰে তেতিয়া এইবোৰ ভিন্ন দিশত প্ৰতিফলিত হয় বা চিকমিকা দেখা যায়। কি বুজি পালোঁ, যে বস্তু এটা তিতিলে বা ভিজিলে ইয়াত কিছুমান সৰু সৰু ৰন্ধ্ৰ মানে কি, ফুটা, সৰু সৰু ছিদ্ৰ, ঠিক আছে, মাজত পানীৰ কণিকা সোমাই পৃষ্ঠখন মসৃণ কৰি তোলে। আৰু আমি ইতিমধ্যে জানি আহিছোঁ যে মসৃণত প্ৰতিফলন হয়, খহটাত প্ৰতিফলন কম হয়, মসৃণত প্ৰতিফলন বেছি হয়। যেতিয়া পোহৰৰ ৰশ্মি খহটা পৃষ্ঠত পৰে তেতিয়া সেইবোৰ ভিন্ন দিশত প্ৰতিফলিত হয় আৰু চিকমিকিয়া দেখা যায়, ঠিক আছে। পোহৰৰ ৰশ্মিৰ প্ৰতিফলনৰ কাৰণে আমি তাত চিকমিকিয়া দেখোঁ। আনহাতে পানী লগা মসৃণ পৃষ্ঠত পৰা আটাইখিনি পোহৰৰ ৰশ্মি একে দিশতে বেছিকৈ প্ৰতিফলিত হোৱা বাবে ভিজা পৃষ্ঠ এখন অধিক উজ্জ্বল আৰু চিকমিকিয়া দেখা যায়, ঠিক আছে। কৈছে যে পানী লগা মসৃণ আৰু মসৃণ যোনখন মানে আমি ইতিমধ্যে পঢ়ি আহিছোঁ মসৃণ আৰু খহটাৰ কথা, সেই মসৃণখনত কি হৈছে, পোহৰৰ ৰশ্মি একে দিশতে বেছিকৈ প্ৰতিফলিত হোৱাৰ বাবে ভিজা কাপোৰখন অধিক উজ্জ্বল আৰু চিকমিকিয়া দেখা যায়, ঠিক আছে। দাপোনৰ বাহিৰেও আন কিছুমান সঁজুলিৰ সহায়তো আমি প্ৰতিবিম্ব দেখা পাওঁ। সেই আন কিছুমান সঁজুলি বুলি যে কৈছে কি, আমি পিনহোল কেমেৰাৰ কথা ক'ব পাৰোঁ। পিনহোল কেমেৰা আমি ওলোটা প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ, ঠিক আছে। পিনহোল কেমেৰা কেনেধৰণে কাম কৰে চাওঁ আহা। এখন কাৰ্ডবৰ্ডৰ বাকচ, ঠিক আছে, আৰু এখন ট্ৰেচিং কাগজ আৰু এখন ক'লা কাগজ, টেপ এডাল আৰু এটা পিন সংগ্ৰহ কৰি লোৱা। সেইকেইটা বস্তু আমি গোটাই ল'ব লাগিব। তাৰপিছত কি কৰিম, কাৰ্ডবৰ্ড বাকচৰ এটা ফাল খোলা ৰাখা, কাৰ্ডবৰ্ড বাকচটোৰ এটা ছাইড খোলা ৰাখিব লাগিব। আমি পিঠিত আছে চিত্ৰটো দেখিম। এই ফালটোত কেন্দ্ৰৰ পিন এটাৰে ফুটা কৰিব দিছে, ঠিক আছে। খোলা ফালটোত চেলো টেপৰ সহায়ত এখন ট্ৰেচিং কাগজ লগোৱা। এই ট্ৰেচিং কাগজখনে এখন স্ক্ৰীনৰ দৰে কাম কৰে। পিনহোল কেমেৰাত ফুটা থকা ফালটো খিৰিকী এখনৰ ফালে ৰাখি দূৰৈৰ গছ গছনি বা আন বস্তু আদিৰ ছবি ট্ৰেচিং পেপাৰত চাবলৈ যত্ন কৰা। এতিয়া সেই ট্ৰেচিং পেপাৰত যেতিয়া
তোমালোকে এনেধৰণে বনাব লাগিব ঠিক আছে পেপাৰত ছবি নেদেখা পৰ্যন্ত বাকচটো অলপ অগা পিছা কৰি থকা আৰু খিৰিকীৰ ফালে থকা বস্তুবোৰৰ পৰা অহা পোহৰৰ ৰশ্মি সৰল ৰেখাত আহি পিনহোলৰ ভিতৰত সোমায় আৰু সেই ৰশ্মিবোৰে ট্ৰেচিং কাগজত এখন ওলোটা প্ৰতিবিম্বৰ সৃষ্টি কৰে ঠিক আছে এইটো প্ৰতিবিম্বৰ সৃষ্টি হৈছে চোৱা আৰু গছজোপা কিন্তু চিধা আছে আৰু ইয়াতে আহি ওলোটা পিনহোল কেমেৰাত আমি এনেধৰণে যে যদি এটা পিনহোল কেমেৰা সৃষ্টি কৰি লওঁ তেনেহ'লে আমি পিনহোল কেমেৰাত কিন্তু প্ৰতিবিম্বটো আমি ওলোটা দেখিম ঠিক আছে আমি এতিয়ালৈকে প্ৰতিবিম্ব ওলোটা দেখা নাছিলোঁ প্ৰতিবিম্বটো আমি সোঁফালটো বাওঁফাল দেখোঁ বাওঁফালটো সোঁফাল দেখোঁ কিন্তু এতিয়া আমি প্ৰতিবিম্বটো পোহৰৰ ৰশ্মিবিলাকৰ পৰা ৰশ্মিবিলাকে গৈ পেলাই তাৰ ষ্ট্ৰেচিং পেপাৰখনত এটা ওলোটা প্ৰতিবিম্বৰ সৃষ্টি কৰা দেখিবলৈ পাম তোমালোকে এটা পিনহোল কেমেৰা এনেধৰণে ঘৰত সাজিবলৈ চেষ্টা কৰিবাচোন ইয়াৰ পিছত এটা পিনহোল কেমেৰা এটা সাজিবলৈও দিছে যে সাজোৱা আহা বুলি কৈছে কেনেকৈ চোৱা একে একেটি এটা ডাঙৰ আৰু এটা সৰু কাৰ্ডবৰ্ডৰ বাকচ লোৱা দুটা বেলেগ বেলেগ আকাৰৰ জোতা থোৱা বাকচ ল'লেও হ'ব চাবা যাতে দুয়োটাৰে মাজত কোনো খালী ঠাই নথকাকৈ এটা আনটোৰ ভিতৰত সহজে ঠেলি সোমোৱাই দিব পাৰি দুয়োটা বাকচৰ এটা মূৰ কাটি এৰুৱাই লোৱা দুয়োটা বাকচৰে এটা মূৰ কাটি পেলাই এৰুৱাই ল'বলৈ দিছে চিত্ৰ দিয়াৰ দৰে ডাঙৰ বাকচটো কাটি লোৱাৰ মূৰটো বিপৰীত ফালটো সোঁ মাজতে এটা সৰু ছিদ্ৰ কৰা ঠিক আছে এতিয়া এই ইয়াতে চোৱা এইটোত সৰু এটা পিনহোল কৰিব দিছে মুকলি অংশ এইটো আৰু এইফালে পিনহোল বা এটা সৰু ফুটা কৰিব দিছে সৰু বাকচটো কাটি লোৱা মুখৰ বিপৰীতে থকা বেৰখনৰ সোঁ মাজত বৰ্গাকাৰ অংশ এটা কাটি তাত এখন ট্ৰেচিং পেপাৰ লগাই দিয়া চিত্ৰ ইয়াত দেখুৱাৰ গতে ঠিক আছে চিত্ৰ বিটোত দেখুৱাইছে যে মুকলি অংশ আছে এইটো আৰু বাকচটোত কাটি তাৰ মুখৰ বিপৰীত দিশে বেৰখনৰ সোঁ মাজত এটা বৰ্গাকাৰ অংশ এইখন এটা পৰ্দা লগাই ল'বলৈ দিছে ঠিক আছে আৰু এতিয়া তাৰ পিছত কি কৈছে চোৱা এতিয়া সৰু বাকচটো ডাঙৰ বাকচটোৰ ভিতৰলৈ ঠেলি সোমোৱাই দিয়া যাতে ট্ৰেচিং পেপাৰখন ডাঙৰ বাকচটোৰ সৰু ছিদ্ৰটোৰ লগত মুখামুখিকৈ অৱস্থান কৰে ঠিক আছে এতিয়া এনেধৰণে চোৱা ঠেলা মাৰি আমি সোমোৱাই দিব লাগিব আৰু মুখামুখিকৈ থাকিব লাগিব কিন্তু মুখামুখিকৈ অৱস্থান কৰিব লাগিব তাৰপিছত পিনহোল কেমেৰাটোৰ ব্যৱহাৰযোগ্য হৈ উঠিল বুলি কৈছে এনেধৰণে 19.3 ইয়াত ঠিক আছে তোমালোকে চেষ্টা কৰি চাবাচোন পিনহোল কেমেৰাটো সাজিব পাৰিলে বৰ আমোদ পাবা ইয়াৰ পিছত কি কৈছে পিনহোল কেমেৰাটোৰ দূৰৰ বিভিন্ন বস্তুৰ প্ৰতিবিম্ব লক্ষ্য কৰিছানে পিনহোল কেমেৰাৰ প্ৰতিবিম্ববোৰ বস্তুবোৰৰ ছাঁৰ সৈতে একে নেকি এই প্ৰতিবিম্ববোৰ ৰঙীন নে এতিয়া ইয়াতে আমি কৰিলেতো গম পামেই কিন্তু ইয়াত তোমালোকক কথাটো কৈছে শুনা পিনহোল কেমেৰাত সৃষ্টি হোৱা প্ৰতিবিম্বটো এখন পৰ্দাৰ ওপৰত দৃশ্যমান হয় এনে প্ৰতিবিম্ব আমি হঠাতে চুবও পাৰোঁ পোহৰ যিহেতু সদায় সৰল ৰেখাত গতি কৰে সেয়েহে লক্ষ্যবস্তুৰ তলৰ অংশৰ পোহৰ পিনহোলৰ মাজেৰে পাৰ হৈ পৰ্দাৰ ওপৰ অংশত পৰে সেইদৰে লক্ষ্যবস্তুৰ ওপৰ অংশৰ পৰা ওলোৱা পোহৰ পিনহোলৰ মাজেৰে পাৰ হৈ পৰ্দাৰ তল অংশত পৰে হয় আৰু সেই ওপৰ অংশটো তলত পৰে আৰু তল অংশটো ওপৰত পৰে সেয়েহে পিনহোল কেমেৰাত সৃষ্টি হোৱা প্ৰতিবিম্বটো ওলোটা তাৰ যিহেতু ওপৰটো ইয়াতে পৰ্দাৰ তলত পৰে আৰু তলৰটো ওপৰত পৰে সেইকাৰণে আমি ওলোটা দেখা পাওঁ প্ৰতিবিম্বটো স্পষ্টকৈ দেখা পাবৰ বাবে সৰু বাকচটো প্ৰয়োজন সাপেক্ষে ডাঙৰ বাকচটোৰ ভিতৰত অগা পিছা কৰি মিলাই ল'ব লাগে ঠিক আছে কোনোবা সময়ত কিন্তু যদি নিমিলে আমি প্ৰয়োজনত অগা পিছা কৰি বাকচটো মিলাই ল'ম ঠিক আছে ইয়াৰ পিছত কি কৈছে আমি চাওঁ আহা ইয়াৰ পিছত তোমালোকে পিনহোল কেমেৰাৰে আমি সূৰ্যৰ প্ৰতিবিম্ব সৃষ্টি কৰিব পাৰোঁ ইয়াৰ বাবে আমাক মাজত ছিদ্ৰ থকা এখন ডাঙৰ কাৰ্ডবৰ্ড লাগিব মাজত ছিদ্ৰ থকা এখন বা ফুটা থকা এখন কাৰ্ডবৰ্ড লাগিব কাৰ্ডবৰ্ডখন সূৰ্যৰ ফালে দাঙি ধৰি ইয়াৰ ছাঁটো মুকলি ঠাই এডোখৰত পৰিবলৈ দিয়া কাৰ্ডবৰ্ডখনৰ ছাঁটোৰ মাজৰ অংশত সূৰ্যৰ এটা ঘূৰণীয়া প্ৰতিবিম্ব দেখিবলৈ পাবা তোমালোকে কৰি চাব পাৰা এতিয়া কেতিয়াবা অসংখ্য পাত থকা গছ গছনিৰ তলেৰে আমি পাৰ হৈ গ'লে ইয়াৰ তলত সূৰ্যৰ সৰু সৰু ঘূৰণীয়া থালৰ দৰে কিছুমান প্ৰতিবিম্ব দেখিবলৈ পাওঁ হয়নে আৰু এইবোৰ হ'ল প্ৰাকৃতিক পিনহোল কেমেৰাৰ দ্বাৰা সৃষ্টিৰ প্ৰতিবিম্বহে ঠিক আছে ঘূৰণীয়া প্ৰতিবিম্ববোৰ প্ৰকৃততে সূৰ্যৰ পিনহোল প্ৰতিবিম্ব হয়নে ইয়াত আমি চোৱা তলত এটা ইয়াত দেখিছোঁ এয়া সূৰ্যৰ পোহৰৰ পিনহোল
পিনহোল কেমেৰা, সেইকাৰণে আকৌ কৈছে প্ৰাকৃতিক পিনহোল কেমেৰা বুলি। ঠিক আছে, আমি ইতিমধ্যে পোহৰৰ বিভিন্ন ধৰ্মৰ বিষয়ে জানিছোঁ। এতিয়া আমি জানো আহা পোহৰৰ ধৰ্মসমূহ ব্যৱহাৰ কৰি কিছুমান সঁজুলি সাজো আহা বুলি কৈছে। আৰু সেই সঁজুলিবিলাক আমি পেৰিস্কোপ সাজিব পাৰোঁ। পেৰিস্কোপ কেনেধৰণে সাজোঁ আমি তাকে বুজাই দিম তোমালোকক। পেৰিস্কোপ ইয়াত ধুনীয়াকৈ দেখুৱাইছে কেনেধৰণে কৈ চাওঁ আহা। এটা সৰল পেৰিস্কোপ যন্ত্ৰ সাজিবৰ বাবে দুখন সমতল দাপোন লাগিব, আৰু সমতল ইয়াতে দেখুৱাইছে 24B। এইটো চোৱা, ইয়াত এখন সমতল আমাক দাপোন ইয়াতে দেখুৱাৰ আগতে লাগিব। দাপোনখন ক'ত ব্যৱহাৰ কৰোঁ চোৱা, ইয়াত ব্যৱহাৰ কৰোঁ। আৰু পঢ়ি পেলাই আমি এবাৰ বুজি লওঁ, তাৰ পৰা আমি আকৌ চাম যে সমতল দাপোনৰ তলত দেখুৱাই দিয়ে জেড আকাৰৰ আকৃতি বাকচৰ ভিতৰত লগাই লোৱা হয়। ঠিক আছে, এইটো আমি জেড আকৃতিৰ বনাব লাগিব। দেখিছা নাই, জেড আকৃতিৰ, দেখিছা, জেড আকৃতিৰ, আৰু দুখন দাপোন লাগে। ঠিক আছে, দুয়োখন দাপোনৰ হোৱা প্ৰতিফলনৰ ফলত ওখ প্ৰাচীৰৰ ওপৰেৰে আমি সহজে দেখা নোপোৱা বস্তু চাব পাৰোঁ। ঠিক আছে, এতিয়া সেই ওখ দেৱালৰ পৰা ইফালে আমি দেখা যে নাপাওঁ, সেইকাৰণে ইয়াৰ পৰা চকুৰ ৰশ্মি ইয়াত পৰিছে, তাৰ পৰা প্ৰতিফলন হৈ ইয়াৰ পৰা প্ৰতিফলন হৈ আমি ইফালে ওখ বস্তু আমি দেখা পাওঁ। ঠিক আছে, ছাবমেৰিনৰ পৰা পানীৰ ওপৰলৈ চাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। পানীৰ তলৰ পৰা এনেধৰণৰ পেৰিস্কোপ ব্যৱহাৰ কৰি বাহিৰলৈ ছাবমেৰিন ব্যৱহাৰ কৰি ছাবমেৰিনৰ পৰা চায়। ঠিক আছে, পানীৰ তলত সোমাই থাকি পানীৰ তলৰ পৰা এনেধৰণে পানীৰ ওপৰতনো কি হৈ আছে চাব পাৰে। ঠিক আছে, এতিয়া ইয়াক পেৰিস্কোপ বুলি ক'লোঁ। আৰু এতিয়া ইয়াৰ পিছৰটো আহিলে কেলিডোস্কোপ। এতিয়া কেলিডোস্কোপটো চোৱা, চিত্ৰ তোমালোকক দেখুৱাইছে, আঁকিবা, এটা তোমালোকে নিজে সাজিবাচোন, বৰ ধুনীয়া লাগে। পোহৰৰ প্ৰতিফলনৰ সহায়ত আমি কেলিডোস্কোপ নামৰ সঁজুলিবিধ তৈয়াৰ কৰিব পাৰোঁ। ইয়াৰ বাবে আমাক লাগিব 3খন সমান আকাৰৰ আয়তাকাৰ দাপোন লাগিব, আঠাযুক্ত টেপ, ডাঠ কাগজ, বিভিন্ন ৰঙৰ কিছুমান ডাঠ কাগজ লাগিব, এডাল পেঞ্চিল আৰু এখন কেঁচি লাগিব। ঠিক আছে, এতিয়া আমি ইয়াক কেনেধৰণে কৰিম বুলি কৈছে, চিত্ৰ দেখুওৱাৰ দৰে 3খন দাপোনৰ দীঘলীয়া অংশত টেপ লগাই ত্ৰিভুজাকাৰ অৱস্থানত ৰখা হ'ল। এতিয়া ইয়াক ডাঠ চাৰ্ট পেপাৰেৰে তৈয়াৰী ফোপোলা চুঙা এটাৰ ভিতৰত সুমুৱাই লোৱা, আৰু কি হ'ব, প্ৰতিফলক পৃষ্ঠবোৰ ভিতৰৰ ফালে ৰাখিবা। প্ৰতিফলন কৰা ছাইডটো তোমালোকে ভিতৰৰ ফালে ৰাখিবা, বাহিৰ দিশে কিন্তু নাৰাখিবা, মনত ৰাখিবা। দাপোনৰ সজ্জাটো থকা মুকলি মূৰটোত ট্ৰেচিং কাগজ লগাই মূৰটো বন্ধ কৰি ল'বা। মূৰটো আকৌ ট্ৰেচিং কাগজ লগাই বন্ধ কৰি ল'বলৈ দিছে দেই, মনত ৰাখিবা। ৰঙীন কাগজ কেইখনৰ পৰা ধুনীয়া ধুনীয়া কিছুমান আকৃতি কাটি সেইবোৰ চুঙাটোৰ ভিতৰত সুমুৱাই দিয়া। আনটো খোলা মূৰ ডাঠ কাগজেৰে বন্ধ কৰি তাৰ মাজত ফুটা এটা কৰি লোৱা, আৰু ট্ৰেচিং কাগজৰ মূৰটো পোহৰৰ ফালে ৰাখি তাৰ বিপৰীতে থকা ফুটাটোৰে চালে কিছুমান আকৰ্ষণীয় সমমিতীয় আকাৰ দেখা পোৱা যায়। ঠিক আছে, কেলিডোস্কোপটো যিমানে ঘূৰোৱা যায় সিমানে বেলেগ বেলেগ চানেকি দেখিবলৈ পোৱা যায়। এনে বিভিন্ন ধৰণৰ চানেকি পোৱাৰ কাৰণ হ'ল ভিতৰত 3খন দাপোনত পোহৰৰ বেলেগ বেলেগ দিশত প্ৰতিফলিত হয়। পোহৰ বেলেগ বেলেগ দিশত প্ৰতিফলিত হোৱাৰ বাবে কি হয়, কেলিডোস্কোপৰ ভিতৰৰ বস্তুৰ পৰা সৃষ্টি হোৱা প্ৰতিবিম্ববোৰ বাৰে বাৰে প্ৰতিফলিত হৈ বহু সংখ্যক প্ৰতিবিম্বৰ সৃষ্টি হয়, আৰু নতুন নতুন চানেকিৰ সৃষ্টি কৰাৰ বাবে চিত্ৰশিল্পীসকলে কেলিডোস্কোপ ব্যৱহাৰ কৰে। ঠিক আছে, এইটো চোৱা কেলিডোস্কোপ, ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰ গুৱাহাটীত থকা কেলিডোস্কোপৰ চানেকি। এই কেলিডোস্কোপত চালে আমি এনেধৰণৰ বেলেগ বেলেগ আকৃতি দেখিবলৈ পাওঁ। ঠিক আছে, প্ৰতিফলন হয় প্ৰতি মুহূৰ্ততে বেলেগ বেলেগ দেখিবলৈ পাওঁ। এগৰাকী বিজ্ঞানীৰ বিষয়ে জানো আহা বুলি কৈছে, আৰু সেই বিজ্ঞানীজননো কোন চোৱা, চন্দ্ৰশেখৰ ভেংকটৰমন। এগৰাকী বিজ্ঞানী হ'ল আলোক বিজ্ঞান আৰু অপটিক্স হৈছে পোহৰৰ ধৰ্ম আৰু ইয়াৰ পৰা সৃষ্টি হোৱা বিভিন্ন ক্ৰিয়া প্ৰক্ৰিয়াৰ বিষয়ে আলোচনা কৰা বিষয়। ঠিক আছে, আলোক বিজ্ঞান বুলি কয়, বা ইয়াক আমি অপটিক্স বুলি কওঁ। আমাৰ ভাৰতীয় বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমন এই বিষয়ৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী আছিল। আকাশ আৰু সাগৰৰ পানী নীলা হোৱাৰ কাৰণ সম্পৰ্কে তেখেতে ব্যাখ্যা আগবঢ়াইছিল। তদুপৰি পোহৰৰ কিছুমান ব্যাখ্যা আৰু বিচ্ছুৰণৰ ব্যাখ্যা আৰু ৰমন পৰিঘটনাৰ বিষয়ে ব্যাখ্যাৰ বাবে তেখেতে 1930 খ্ৰীষ্টাব্দত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা পাইছিলে দেই। 1930 চনত কিহৰ পৰিঘটনাৰ বাবে, পোহৰৰ বিচ্ছুৰণ ব্যাখ্যা আৰু ৰমন পৰিঘটনা। তোমালোকে মনত ৰাখিবা, বিচ্ছুৰণ ব্যাখ্যা তোমালোকে ইয়াৰ পিছৰ শ্ৰেণীতে বা তাৰ পিছৰ শ্ৰেণীত পাই যাবা, বৰ আমোদজনক কিন্তু দেই। আৰু ৰমন পৰিঘটনা, ঠিক আছে,
তাৰ বাবে 1930 খ্ৰীষ্টাব্দত তেওঁ বিজ্ঞানৰ নোবেল বঁটা পাইছিল। এতিয়া তোমালোকে চোৱা, আমি ইয়াৰ শেষতে উপনীত হলোহি। তোমালোকে কি কি শিকিলা বুলি যদি কোৱা যায়, এই পাঠটোত তোমালোকে কি কি শিকিলা চোৱা। দীপ্তমান বস্তুবোৰৰ নিজৰ পোহৰ আছে, আমি পাইছোঁ যে পোহৰে সদায় সৰলৰেখাত গতি কৰে। স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে, আৰু সেয়ে আমি এনে বস্তুৰ মাজেৰে স্পষ্টকৈ দেখোঁ। ঈষৎ স্বচ্ছ বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হৈ যাব পাৰে, আৰু অস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যাব নোৱাৰে। স্বচ্ছ, ঈষৎ স্বচ্ছ, অস্বচ্ছ। আগৰ ভিডিঅ'টো তোমালোকে চাবাচোন, তাত ধুনীয়াকৈ এই কথাখিনি কোৱা আছে। পোহৰৰ গতিপথত কোনো অস্বচ্ছ বস্তু ৰাখিলে ছাঁৰ সৃষ্টি হয়। ছাঁ হ'ল কোনো বস্তুৰে পোহৰৰ গতিপথত বাধা দি সৃষ্টি কৰা আন্ধাৰ অংশ। ঠিক আছে, ছাঁটো তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টোত পাবা, ভালধৰণে বুজোৱা আছে। যিকোনো মসৃণ বা চিকমিকাই থকা পৃষ্ঠই দাপোনৰ দৰে আচৰণ কৰে। ধাতুৰ চিকমিকাই থকা পাত, দাপোন আদিৰ দ্বাৰা পোহৰৰ দিশ পৰিৱৰ্তন হোৱাকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। প্ৰতিফলনৰ ফলত যিকোনো বস্তুৰ সৃষ্টি হোৱা প্ৰতিচ্ছবিৰ ৰূপটোকেই প্ৰতিবিম্ব বুলি কোৱা হয়। প্ৰতিবিম্ব আৰু ছাঁ একে নহয়। আমি ইতিমধ্যে এইটো ভিডিঅ'তে প্ৰথম অংশত আমি প্ৰতিবিম্ব আৰু ছাঁৰ পাৰ্থক্য পঢ়িছোঁ। মানে সমতল দাপোনে থিয় প্ৰতিবিম্ব গঠন কৰে, আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়। লক্ষ্যবস্তু দাপোনৰ সন্মুখৰ পৰা যিমান দূৰত অৱস্থিত হয়, প্ৰতিবিম্ব তাৰ সিমানে পিছফালে অৱস্থিত হয়। ঠিক আছে, দাপোনে গঠন কৰা প্ৰতিবিম্বত লক্ষ্যবস্তু বাওঁফালটো সোঁফাল আৰু লক্ষ্যবস্তুৰ সোঁফালটো প্ৰতিবিম্বৰ বাওঁফাল যেন লাগে। পিনহল কেমেৰাৰ সহায়ত সূৰ্য আৰু দীপ্তমান বস্তুৰ প্ৰতিবিম্ব সৃষ্টি কৰিব পাৰি। ঠিক আছে, এতিয়া আহিছোঁ অনুশীলনীৰ প্ৰশ্নোত্তৰলৈ। প্ৰশ্ন প্ৰথমত দিছে যে শুদ্ধ উত্তৰটো গোলটো সম্পূৰ্ণ কৰা। এতিয়া একত দিছে কি তলৰ কোনটো পোহৰৰ কৃত্ৰিম উৎস? সূৰ্য, জোনাকী পৰুৱা, জেলি মাছ আৰু বৈদ্যুতিক বাল্ব। বৈদ্যুতিক বাল্বটো যিহেতু হয়, সেইকাৰণে আমি ডিটোত সম্পূৰ্ণ কৰি ৰং কৰিছোঁ। ঠিক আছে, দুইটোত কৈছে ছাঁৰ গঠনৰ বাবে তলৰ কোনটো উপাদান প্ৰয়োজনীয় নহয়? পৰ্দা, লক্ষ্যবস্তু, বস্তুৰ ৰং, পোহৰৰ উৎস, পোহৰ। এতিয়া চিত কৈছে বস্তুৰ ৰং, বস্তুৰ ৰংটো ইয়াৰ শুদ্ধ উত্তৰ, সেইকাৰণে আমি চিটো গোল কৰিছোঁ। ঠিক আছে, তাৰপিছত 3ত কৈছে ছাঁৰ ৰং হৈছে সদায় ক'লা আৰু বগা, কেৱল ক'লা, কেৱল বগা, লক্ষ্যবস্তুৰ সৈতে একে। ইয়াতে বিটো শুদ্ধ হ'ব, কেৱল ক'লা। গতিকে আমি বিটোত খালী ঠাইটো আমি ৰং কৰি পূৰণ কৰিছোঁ। প্ৰশ্ন 4ত কৈছে তলৰ কোনবিধ পদাৰ্থৰ মাজেৰে আমি দেখা পাব পাৰোঁ? এটুকুৰা লো, এটুকুৰা কাঠ, স্বচ্ছ কাঁচৰ গিলাচ, এখন ডাঠ কিতাপ। চি, স্বচ্ছ কাঁচৰ গিলাচ। ঠিক আছে, সেইকাৰণে আমি চিত গোল কৰিছোঁ। 5, সীমাই এখন সমতল দাপোনৰ পৰা 3 মিটাৰ দূৰৈত আছে। যদি তাই দাপোনখনৰ পিনে কেইখোজমান আগবাঢ়ে, তেন্তে দাপোনত প্ৰতিবিম্বৰ আকাৰৰ কি পৰিৱৰ্তন হ'ব? আকাৰ সৰু হ'ব, আকাৰ ডাঙৰ হ'ব, আকাৰ একে থাকিব, আকাৰ ওলোটা হ'ব। আকাৰ একে থাকিব, সমতল দাপোনত আকাৰ একে থাকে, সেইকাৰণে আমি চিটো লিখিছোঁ আৰু চিটো গোল কৰিছোঁ। প্ৰশ্ন 2, খালী ঠাই পূৰ কৰা। একত কৈছে ছাঁৰ কোনো ডেছ নাই, ছাঁৰ কোনো ৰং নাই। পিনহল কেমেৰাই ডেছ প্ৰতিবিম্ব গঠন কৰে, ওলোটা প্ৰতিবিম্ব গঠন কৰে। ৰাবাৰ অস্বচ্ছ আৰু কাঁচ স্বচ্ছ। 4ত কৈছে যেতিয়া আমি দাপোনত চাওঁ, বাওঁ হাতখন সোঁ হাত যেন লগা দেখা যায়, আৰু এনে পৰিঘটনাক ডেছ বোলা হয়, পাৰ্শ্বীয় বিলোমন বুলি কোৱা হয়। প্ৰশ্ন 3, শুদ্ধ নে অশুদ্ধ লিখা। একত কৈছে অদীপ্তমান বস্তুৰে নিজৰ পোহৰ বিলায়, অশুদ্ধ। পোহৰে সদায় সৰলৰেখাত গতি কৰে, ই শুদ্ধ। 3ত কৈছে পেৰিস্কোপ পোহৰৰ প্ৰতিফলন ধৰ্মৰ ওপৰত আধাৰিত, শুদ্ধ। 4ত কৈছে চন্দ্ৰ দীপ্তমান বস্তু, অশুদ্ধ। চন্দ্ৰ অদীপ্তমান। প্ৰশ্ন 4, তলৰ দিয়াবোৰ মিলাই লিখিব দিছে আৰু ক অংশৰ লগত খ অংশ মিলাব লাগে। ক অংশৰ কৈছে যিবোৰ বস্তুৱে তাৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়ে, যিবোৰ বস্তুৱে পোহৰ আচলতে তাৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়ে, সেইবোৰ স্বচ্ছ বস্তু বুলি কোৱা হয়। আমি মিলাই দেখুৱাইছোঁ, 1 to 3 লগত মিলিছে। চন্দ্ৰ অদীপ্তমান বস্তু, 1 2 লগত 4 মিলিছে। যিবোৰ বস্তুৱে নিজে নিজৰ পোহৰ বিলায় তাক দীপ্তমান বস্তু বোলে,
তিনিটো একৰ লগত মিলিছে কোনো পৃষ্ঠত পৰা পোহৰ উভতি অহা কে কি বুলি কোৱা হয় প্ৰতিফলন বুলি কোৱা হয় ইয়াক 4টো 2 লগত মিলিছে ইয়াৰ পিছৰ প্ৰশ্ন 5 চিন্তা কৰা আৰু উত্তৰ দিয়া বুলি কৈছে একত কৈছে কোনো এটা বস্তুৰ এটাতকৈ অধিক ছা গঠন হ'ব পাৰেনে উত্তৰ পাৰে কোনো বস্তুৰ চাৰিওফালে দুটা বা তাতকৈ অধিক পোহৰ উৎস থাকিলে এটাতকৈ অধিক ছা গঠন হ'ব পাৰে ঠিক আছে তোমালোকে ক্ৰিকেট খেলতে মনত পেলোৱাচোন চাৰিওফালৰ পৰা লাইট থাকে কাৰণে এটা প্লেয়াৰৰ ছা কেইবাটাও হয় 4-5টা 6টা মানকে তোমাৰ ছা দেখিবলৈ পোৱা যায় দুইত কৈছে ছা এটাৰ গঠন হ'বলৈ কি কি চৰ্তৰ প্ৰয়োজন উত্তৰ ছা গঠন হ'বলৈ এটা পোহৰৰ উৎস এটা অস্বচ্ছ বস্তু আৰু এখন পৰ্দাৰ প্ৰয়োজন তিনিত আছে পোহৰৰ উৎস নোহোৱাকৈ আমি ছা দেখা পামনে উত্তৰ নাই পোহৰৰ উৎস নোহোৱাকৈ আমি ছা দেখা নাপাওঁ কাৰণ আমাক পোহৰ বিপৰীত দিশৰ পৰা লাগিব ইয়াৰ পিছৰ প্ৰশ্ন 4ত কৈছে ধৰা হ'ল তোমাৰ এটা ৰঙা আৰু এটা নীলা বাল্ব আছে দুয়োটা বাল্ব জ্বলাই দিলে আৰু ৰঙা বাল্বটোৰ সন্মুখত এটা বস্তু ৰাখিলে ছাটোৰ ৰং কি হ'ব নীলা বস্তুৰ সন্মুখত বস্তুটো ৰাখিলে ছাটোৰ ৰং কি হ'ব উত্তৰটো হ'ব যে দুয়োটা বস্তুৰ ক্ষেত্ৰতে ছাটোৰ ৰং ক'লা হ'ব আমি ইতিমধ্যে জানিছো যে ছাৰ ৰং কেৱল ক'লাই হয় ইয়াৰ পিছৰ প্ৰশ্ন 5 এম্বুলেন্স এখনৰ সন্মুখত এম্বুলেন্স শব্দটো কিয় উলুটাকৈ লিখা থাকে এম্বুলেন্স শব্দটো উলুটাকৈ লিখা হয় কাৰণ সমতল দাপোনে পাৰ্শ্বীয় বিলোমন ঘটায় সেয়েহে আগৰ বাহনৰ চালকসকলে পিছলৈ চোৱা দাপোনত শব্দটো সঠিকভাৱে পঢ়িব পাৰে আৰু এম্বুলেন্সক পথ এৰি দিব পাৰে প্ৰশ্ন 6 ৰাতি চন্দ্ৰটো উজ্জ্বল দেখা যায় সেইবাবে আমি চন্দ্ৰক দীপ্তমান বস্তু বুলি ক'ব পাৰোঁনে উত্তৰ নাই নোৱাৰো কাৰণ চন্দ্ৰ এটা দীপ্তমান বস্তু নহয় ই সূৰ্যৰ পোহৰ প্ৰতিফলন কৰাৰ বাবেহে উজ্জ্বল দেখা যায় ই সূৰ্যৰ পোহৰতহে জিলিকি থাকে সেই কাৰণে ইয়াক দীপ্তমান নহয় অদীপ্তমান বস্তু বুলি আমি ক'ব পাৰোঁ প্ৰশ্ন 6 ধৰা হ'ল তুমি আন্ধাৰ কোঠা এটাত আছা কোঠাটোৰ বস্তুবোৰ তুমি দেখা পাবানে কোঠাটোৰ বাহিৰত পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাবানে উত্তৰ আন্ধাৰ কোঠাটোৰ ভিতৰত বস্তুবোৰ মই দেখা নাপাম কিন্তু বাহিৰৰ পোহৰ থাকিলে বাহিৰৰ বস্তুবোৰ দেখা পাম কিয়নো পোহৰতহে এটা বস্তু আমাৰ প্ৰতিফলিত হৈ চকুৰ অক্ষিপটত আহি পৰিব আৰু আন্ধাৰত কোনো ধৰণৰ প্ৰতিফলন নহ'ব আমাৰ চকুৰ অক্ষিপটত আহি ৰশ্মি নপৰিব গতিকে আমি বস্তুটো দেখা নাপাম প্ৰশ্ন 8 আকাশত উৰি থকা বিমান এখনৰ ছা আমি কিয় দেখা নাপাওঁ উত্তৰ আকাশত উৰি থকা বিমান এখনৰ ছা আমি দেখা নাপাওঁ কাৰণ বিমানখন পৃথিৱীৰ পৰা বহুত দূৰত থাকে ফলত ছাটো অতি ক্ষীণ আৰু অস্পষ্ট হৈ পৰে আৰু আকাশীযানখনত পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত পৰিবৰ কাৰণে তাৰ দূৰত্ব বহু বেছি হৈ যায় প্ৰশ্ন 9 পিনহোল কেমেৰাৰ নীতি কি পিনহোল কেমেৰাৰে সৃষ্টি হোৱা প্ৰতিবিম্বৰ বৈশিষ্ট্যবোৰ কি কি উত্তৰ পিনহোল কেমেৰাৰ নীতি হ'ল পোহৰ সৰল ৰেখাত গতি কৰে আৰু পিনহোল কেমেৰাৰ সৃষ্টি হোৱা প্ৰতিবিম্ব বাস্তৱ আৰু ওলোটা হয় প্ৰশ্ন 10 মিনাই এখন সমতল দাপোনৰ সন্মুখত 6 মিটাৰ দূৰত্বত থিয় হৈ আছে দাপোনখনৰ পিনে 1 মিটাৰ আগুৱাই গ'লে মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব কিমান হ'ব উত্তৰ 1 মিটাৰ আগুৱাই যোৱাৰ পিছত মিনা দাপোনখনৰ পৰা 5 মিটাৰ দূৰত থাকিব সমতল দাপোনত প্ৰতিবিম্ব দাপোনৰ পিছফালে সমান দূৰত্বত গঠন হয় সেয়েহে মিনা আৰু প্ৰতিবিম্বৰ মাজৰ দূৰত্ব হ'ব 10 মিটাৰ প্ৰশ্ন 11 তলৰ বস্তু বা পদাৰ্থবোৰক স্বচ্ছ অস্বচ্ছ ঈষৎ স্বচ্ছ দীপ্তমান আৰু অদীপ্তমান হিচাপে শ্ৰেণীবিভাজন কৰা এতিয়া ইয়াতে কিছুমান বস্তুৰ নাম দিয়া আছে এখন দাপোন এটুকুৰা কাঁচ কুঁৱলী যুক্ত কাঁচ এটুকুৰা শিল চন্দ্ৰ সূৰ্য টিউবলাইট এখন চিডি এখন এলুমিনিয়ামৰ পাত জোনাকী পৰুৱা এইখিনিক আমি শ্ৰেণীবিভাজন কৰি দেখুৱাব লাগিব শ্ৰেণীবিভাজন কৰিলে এনেধৰণৰ হ'ব অস্বচ্ছ বস্তুৰ এখন দাপোন এটুকুৰা কাঠ এটুকুৰা শিল এখন চিডি এখন এলুমিনিয়ামৰ পাত হ'ব এই অস্বচ্ছ ইয়াৰ মাজেৰে পোহৰ পাৰ হৈ নাযায় এই ঈষৎস্বচ্ছ বস্তুবিলাকৰ ভিতৰত হ'ব কুঁৱলীযুক্ত কাঁচ আৰু দীপ্তমান বস্তু যিবিলাকৰ নিজৰ পোহৰ আছে তাৰ ভিতৰত হ'ব সূৰ্য টিউবলাইট জোনাকী পৰুৱা আৰু অদীপ্তমানৰ ভিতৰত হ'ব অদীপ্তমান বস্তুত চন্দ্ৰ যাৰ নিজৰ পোহৰ নাই এখন দাপোন এটুকুৰা কাঠ কুঁৱলীযুক্ত কাঁচ এটুকুৰা শিল এখন চিডি এখন এলুমিনিয়ামৰ পাত ইহঁতৰ নিজৰ পোহৰ নাম দুই এক বস্তু অস্বচ্ছতো পৰিব আৰু অদীপ্তমানতো পৰিব ঠিক আছে
অস্পষ্ট বস্তুবিলাক আচলতে অদীপ্তমানেই হয় এতিয়া তোমালোকে এইটো ভালদৰে মনত ৰাখিবা ইয়াতে তোমালোকৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰ শেষ হৈছে মই তোমালোকৰ বাবে মাত্ৰ এটা অতিৰিক্ত প্ৰশ্নৰ ব্যৱস্থা কৰিছোঁ আৰু তোমালোকে যদি অতিৰিক্ত প্ৰশ্ন লাগে তোমালোকে মোক কমেণ্ট যোগে জনাবা মই তোমাক লোকক দিবলৈ চেষ্টা কৰিম প্ৰশ্নটো এনেধৰণৰ ছাঁ আৰু প্ৰতিবিম্বৰ মাজত থকা দুটা প্ৰধান পাৰ্থক্য লিখা কিতাপত তিনিটা আছিলে মই তোমালোকক দেখুৱাইছিলোঁ পাৰ্থক্য এনেধৰণৰ হ'ব বস্তু এটাৰ ৰং যিয়ে নহওক কিয় বস্তুটোৰ ছাঁ সদায় ক'লা হয় আনহাতে প্ৰতিবিম্বই বস্তুটোৰ প্ৰকৃত ৰং দেখুৱায় 2 দিছোঁ ছাঁৰ ক্ষেত্ৰত পাৰ্শ্বীয় বিলোমন নহয় কিন্তু প্ৰতিবিম্বৰ ক্ষেত্ৰত পাৰ্শ্বীয় বিলোমন হোৱা দেখা যায় ঠিক আছে এনেধৰণে আমি অতিৰিক্ত প্ৰশ্ন লিখিব পাৰোঁ তোমালোকক আৰু প্ৰশ্ন লাগিলে কমেণ্ট যোগে জনাবা ভিডিঅ'টো চাই কেনে পালা জনাবলৈ নাপাহৰিবা ধন্যবাদ আজিলৈ ইমানেই আৰু পিছৰ ভিডিঅ'ত পুনৰ লগ পাম ঠিক আছে